কি আছে বহু প্ৰতীক্ষিত ভিসেৰা ৰিপৰ্টত ভিসেৰা ৰিপৰ্ট লাভৰ পিছতে এতিয়া আত্মবিশ্বাসী হৈ পৰিছে এছআইটি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগ প্ৰতিপন্ন কৰিব পৰাকৈ তথ্য লাভ অভিযোগ অনুসৰি আৰক্ষীৰ হাতত তথ্য প্ৰমাণৰ এতিয়া সন্দেহ আছে দীৰ্ঘ সময় এতিয়া জেলত ৰাখিব পাৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তহঁতক ৰিপৰ্ট ৰাজহুৱা হ'লে পোহৰলৈ আহিব সকলো তথ্য আৰু দুই এদিনতে এই ভিসেৰা ৰিপৰ্ট ৰাজহুৱা কৰাৰো এতিয়া সম্ভাৱনা আছে যেহেতু ভিসেৰা ৰিপৰ্ট ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে আৰু এই বহু প্ৰতীক্ষিত ভিসেৰা ৰিপৰ্টত কি আছে তাক জনাৰ বাবে ইতিমধ্যে সকলোৱে উৎকণ্ঠিত হৈ আছে আৰু তাৰ মাজতে খবৰ লাভ কৰা হৈছে যে ভিসেৰা ৰিপৰ্ট লাভৰ পিছতে এতিয়া আত্মবিশ্বাসী হৈছে এছআইটি যেহেতু এছআইটিয়ে সমগ্ৰ তদন্ত কৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি আছে আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত যেহেতু এতিয়া এছআইটিৰ জিম্মাত আছে আৰু এছআইটিয়ে তেওঁলোকক অনুসন্ধান কৰি আছে হুধা পোছা কৰি আছে 14 দিনৰ এছআইটি জিম্মাত তেওঁলোকক দিয়া হৈছিল আৰু তাৰ মাজতে ভিসেৰা ৰিপৰ্ট ইতিমধ্যে লাভ কৰিছে এছআইটি আৰু ভিসেৰা ৰিপৰ্ট লাভৰ পিছতে এতিয়া আত্মবিশ্বাসী হৈ পৰিছে এছআইটি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগ প্ৰতিপন্ন কৰিব পৰাকৈ তথ্য লাভ কৰা হৈছে বুলি এতিয়া সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু অভিযোগ অনুসৰি এতিয়া আৰক্ষীৰ হাতত তথ্য প্ৰমাণ থকাৰো সন্দেহ কৰা হৈছে আৰু সেই কথা যদি সঁচা হয় তেন্তে দীৰ্ঘ সময় ধৰি এতিয়া জেলত ৰাখিব পাৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তহঁতক আমি এই বিষয়টো সন্দৰ্ভতে সবিশেষ জানিবলৈ এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাসৰ সৈতে মাধৱ দাস এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু ভিসেৰা ৰিপৰ্ট ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে আৰু এছআইটিয়ে এই ৰিপৰ্ট লাভ কৰাৰ পিছতে আত্মবিশ্বাসী দেখিবলৈ পোৱা গৈছে কি ক'ব সবিশেষ জুবিন গাৰ্গক যেতিয়া গুৱাহাটীলৈ লৈ অনা হৈছিল গুৱাহাটীলৈ লৈ অনাৰ সময়ত তেওঁক সৰু সজাই তেখেতৰ নচৰতে ৰখা হৈছিল আৰু সেইখিনি সময়তে দাবী উত্থাপন কৰা হৈছিল যে জুবিন গাৰ্গৰ মৃতদেহৰ পুনৰ মৰণোত্তৰ পৰীক্ষা হ'ব লাগে আমি জানো যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল কিন্তু সেই যিটো মৰণোত্তৰ পৰীক্ষা সেই পৰীক্ষাৰ পিছতো অসমত পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা হ'ব লাগে বুলি দাবী উত্থাপন হৈছিল আৰু সেই সময়ত তেখেতৰ শেষকৃত কৰাৰ পূৰ্বে জুবিন গাৰ্গৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল আৰু মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত তেখেতৰ পাকস্থলীত যিখিনি সামগ্ৰী পোৱা গৈছিল সেই গোটেই প্ৰক্ৰিয়াটোক ভিসেৰা টেষ্ট বুলি কোৱা হয় আৰু সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবৰ বাবে নতুন দিল্লীৰ চেণ্ট্ৰেল ফৰেনচিক লেবলৈ এই ৰিপৰ্টৰ কাৰণে পঠিওৱা হৈছিল আৰু আমি যিখিনি তথ্য লাভ কৰিছো সেই তথ্য মতে ইতিমধ্যে ভিসেৰা ৰিপৰ্ট এছআইটিয়ে লাভ কৰিছে আৰু এতিয়া ডিএমচিএছৰ এখন বোৰ্ড গঠন কৰা হৈছে আৰু সেই বোৰ্ডখনে গোটেই বিষয়টো চেণ্ট্ৰেল লেবৰ পৰা অহা যিটো প্ৰতিবেদন সেই প্ৰতিবেদন তদন্ত পৰীক্ষা কৰি এটা ৰিপৰ্ট প্ৰস্তুত কৰিব কিন্তু আমি যিখিনি খবৰ লাভ কৰিছো সেই খবৰ মতে এই ৰিপৰ্ট লাভ কৰাৰ পিছত কিন্তু এছআইটি তথা অসম আৰক্ষী অধিক আত্মবিশ্বাসী ৰূপত দেখা পোৱা গৈছে আৰু যিখিনি আমি তথ্য লাভ কৰিছো সেই তথ্য মতে আৰক্ষীৰ আত্মবিশ্বাস হোৱাৰ হয়তো সেইকেইটাই কাৰণ হ'ব পাৰে যে যিকেইটা অভিযোগত এই গোচৰটো ৰুজু কৰা হৈছিল যে মূলতঃ জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰৰ ভিত্তিত ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক প্ৰথম অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু এই গোটেই গোচৰটোৰ মূল অভিযুক্ত যিহেতু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত তেখেতসকলক আদালতত হাজিৰ কৰাই 14 দিনৰ জিম্মাত লৈছিল আৰু সেইখিনি সময়তে তেওঁলোকক জিম্মাত ৰখাৰ সময়তে বহুকেইজন অভিযুক্তক আৰক্ষীয়ে সোধপোছ কৰিছিল আৰু সোধপোছ কৰাৰ অন্তত ইতিমধ্যে আমি গম পাইছোঁ জুবিন গাৰ্গৰ লগত যিগৰাকী সহশিল্পী তাৰ লগতে শেখৰ গোস্বামী আৰু তাৰ লগতে জুবিন গাৰ্গৰ যিগৰাকী ভাতৃ তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই গ্ৰেপ্তাৰ কৰাৰ সময়তে সেই গোচৰটো শক্তিশালী ৰূপত এখন শাস্তিক দিবৰ কাৰণে আৰক্ষীক যি ধৰণৰ তথ্য প্ৰমাণ লাগে সেই তথ্য প্ৰমাণ আৰক্ষীয়ে লাভ কৰাৰ বুলি আমি অনুমান কৰিছো আৰু সেই অনুমান কৰাৰ মূল কাৰণটো হৈছে যে আজি যেতিয়া CIDৰ স্পেচিয়েল ডিজি গৰাকীয়ে এখন প্ৰেছ মিট দিছিল সেইখিনি সময়ত আমি দেখিছিলো যে তেখেতক আত্মবিশ্বাসী দেখা পোৱা গৈছিল অৰ্থাৎ আজি তেওঁ বহুদিন ধৰি তেওঁ মিডিয়াক সম্বোধন কৰি আছে কিন্তু আজি পোনপ্ৰথমবাৰলৈ স্পেচিয়েল ডিজি গৰাকীয়ে প্ৰায় 13 মিনিটৰ এখন সংবাদমেল দিছিল য'ত তেওঁ গোটেই বিষয়টো সবিস্তাৰে কৈছিল অৰ্থাৎ
আৰক্ষীয়ে হয়তো সেই ধৰণৰ তথ্য প্ৰমাণ লাভ কৰিছে, যিখিনি তথ্য প্ৰমাণৰ আধাৰত আৰক্ষীয়ে আগন্তুক সময়ছোৱাত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক বা তেওঁলোকৰ যিসকল অভিযুক্ত তেওঁলোকক দীৰ্ঘদিনৰ কাৰণে জেলত ৰাখিব পাৰে। আমি জানো যে তেওঁলোকৰ বিৰুদ্ধে এটা হত্যাৰ ছেকশ্যন এড কৰি তেওঁলোকক হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছে আৰু সেই অভিযোগ কৰাৰ মূল বিষয়টো হৈছে শেখৰ গোস্বামী, তাৰ লগতে যিগৰাকী কণ্ঠশিল্পী তেখেতৰ, তাৰ লগতে নিকিতা গোস্বামীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি এই গোচৰটোত হত্যাকাণ্ডৰ চাৰা এড কৰা হৈছিল আৰু তাৰ পিছতে এই এটা শক্তিশালী গোচৰ তেওঁলোকে ৰুজু কৰিছিল। আৰু আমি যিখিনি খবৰ লাভ কৰিছো সেই খবৰ মতে আৰক্ষীয়ে সম্ভৱত ভিজেৰা ৰিপৰ্টত যি ধৰণৰ তথ্য প্ৰমাণ বিচাৰিছিল সেই তথ্য প্ৰমাণ তেওঁলোকে পাইছে আৰু আৰক্ষীয়ে বা ৰাইজে যিটো সন্দেহ কৰিছিল যে জুবিন গাৰ্গক হয়তো হত্যা কৰা হৈছে আৰু এটা প্লেনিং, এটা মাৰ্ডাৰ হ'ব পাৰে, সেই ধৰণৰ তথ্য প্ৰমাণ সম্ভৱত আৰক্ষীয়ে লাভ কৰিছে আৰু সেই আৰক্ষীয়ে লাভ কৰা তথ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি শীঘ্ৰেই এই গোটেই গোচৰটোত কিন্তু আৰক্ষীয়ে শাস্তি দিবলৈ প্ৰায় সাজু হৈছে। আৰু যিখিনি খবৰ আমি লাভ কৰিছো সেই খবৰ মতে আৰক্ষীৰ অনুসন্ধানৰ ওপৰত আমি গম পাইছো যে যিখন SIT, সেই SITখনে প্ৰত্যেক দিনাই যিসকল সাক্ষী বা যিসকলৰ ওপৰত সন্দেহ আছে সেই সকলোৰে ভাষ্য গ্ৰহণ কৰিছে, সাক্ষ্য লৈছে। তাৰ লগতে বহু কেইজন সাক্ষীৰ তেওঁলোকে BNSSৰ 183 ছেকশ্যনৰ অধীনত দণ্ডাধীশৰ সন্মুখত তেওঁলোকৰ ভাষ্যও ৰেকৰ্ড কৰাইছে। এনে অৱস্থাত আৰক্ষীয়ে অতি সন্তৰ্পণে আগবাঢ়িছে যাতে ক'তো ভুল হৈ নাযায় বা প্ৰচিডিউৰেল লেফ এইটো যাৰ ওপৰত ভিত্তি কৰি আগন্তুক সময়ছোৱাত আৰক্ষীয়ে বা যিসকল অভিযুক্ত তেওঁলোকে জামিন লাভ কৰিব পাৰে সেই ধৰণৰ লেফ যাতে নাথাকে, সেয়েহে আৰক্ষীয়ে অতি সাৱধানে আগুৱাই গৈ আছে। আৰু এতিয়ালৈকে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে ষ্টেপ বাই ষ্টেপ সকলো কাম কৰি গৈ আছে আৰু এনে অৱস্থাতে ভিজেৰা ৰিপৰ্টত আৰক্ষীয়ে বিচৰা মতেই হয়তো তথ্য প্ৰমাণ লাভ কৰিছে আৰু সেই তথ্য প্ৰমাণ যদি সঁচাকৈ লাভ কৰিছে বা যি ধৰণৰ সন্দেহ কৰা যায় সেই সন্দেহৰ ভিত্তিতে যদি সঁচাকৈ তথ্য প্ৰমাণ লাভ কৰিছে তেনেহ'লে নিশ্চয়কৈ আৰক্ষীৰ কাৰণে এয়া এক বৃহৎ সফলতা। মাধৱ দাস, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ কথাখিনি জনোৱাৰ বাবে। যিহেতু ভিজেৰা ৰিপৰ্ট ইতিমধ্যে SITয়ে লাভ কৰিছে আৰু এই ৰিপৰ্ট লাভৰ পিছতেই এতিয়া আত্মবিশ্বাসী দেখিবলৈ পোৱা গৈছে SITক। আমি সবিশেষ কথাখিনি মাধৱ দাসৰ পৰা জানিলোঁ, তেওঁক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।